নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবৰ কাৰণে মই আগবাঢ়িছোঁ জাতীয় বিদ্যালয় কাকপথাৰত কিদৰে ভোগালী বিহু উদযাপন কৰা হয়, ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত কেনেদৰে ইয়াত পিঠা পনা খোৱা হয়, ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বিলোৱা হয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কিমান আনন্দৰে দিনটো পাৰ কৰে তাৰ এটা নমুনা দেখুৱাবৰ কাৰণে মই আগবাঢ়িছোঁ। ইয়াত দেখুৱাই আছোঁ ছাত্ৰীসকলে খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এয়া লাড়ু পিঠা বিভিন্ন ধৰণৰ আলু বিতৰণ কৰি থকা দৃশ্য আৰু অংকুৰ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে ইয়াত উপস্থিত আছে। দ্বাদশ শ্ৰেণী বন্ধ থকা হেতুকে তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে, গতিকে তেওঁলোককো আমি জাতীয় বিদ্যালয় কাকপথাৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি তেওঁলোকে সুবিধা হয় আহিব, নিশ্চয় তেওঁলোকেও শেহতীয়াকৈ হ'লেও তেওঁলোককো পিঠা পনা দিয়াৰ ব্যৱস্থা কৰিব যদি বা উপস্থিত থাকিব পাৰে। এয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে পিঠা পনা বিতৰণ কৰি থকা দৃশ্য। ক্লাছ 6 অৰ্থাৎ 6ষ্ঠ শ্ৰেণীৰ পৰা 9ম শ্ৰেণীৰ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে বিতৰণ কাৰ্য সমাপন কৰিছে আৰু সকলোকে সুন্দৰভাৱে খোৱাৰ এটা পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে। সঁচাকৈ অসমীয়াৰ এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহুৰ যি আনন্দ ৰং আনন্দ, সেই ৰং আনন্দ জাতীয় বিদ্যালয় কাকপথাৰে অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। ঐতিহ্য পৰম্পৰা চুঙা পিঠা, তিল পিঠা, ঘিলা পিঠাকে আদি কৰি বিভিন্ন ধৰণৰ আলু অৰ্থাৎ মিঠা আলু, কাঠ আলু তেনেকৈ দিবৰ কাৰণে চেষ্টা কৰিছে। এয়া জাতীয় বিদ্যালয় কাকপথাৰৰ এক প্ৰশংসনীয় পদক্ষেপ। মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চৌপাশটো আৰু বাইদেউসকল খুব ব্যস্ত হৈ আছে, ছাৰ বাইদেউসকলে তেওঁলোককো দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। জাতীয় বিদ্যালয় কাকপথাৰৰ সন্মানীয় শিক্ষয়িত্ৰীসকল আছে আৰু শিক্ষকসকলো ব্যস্তই হৈ আছে। তাৰ ভিতৰতে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ বাইদেউসকলক, আৰু বাইদেউসকলৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ এয়া জাতীয় বিদ্যালয়ৰ পদক্ষেপ, কেতিয়াৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে বাইদেউসকলৰ পৰা জানিব বিচাৰিছোঁ। আমাৰ যোৱা 3টা বছৰৰ পৰা এই ভোগালী এসাঁজ উদযাপন হৈ আছে। যিহেতুকে এইবাৰ 10ম শ্ৰেণীৰ আমাৰ টেষ্ট পৰীক্ষা চলি থকাৰ বাবে আমি মানে ভোজ ভাতৰ আয়োজন নকৰি পিঠা পনা আলুৰে তেওঁলোকক আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ, সুন্দৰ পদক্ষেপ। কিন্তু ইয়াত দেখা পোৱা নাই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোক নিশ্চয় বন্ধ থকা হেতুকে আহিব পৰা নাই। হয়, তেওঁলোকক বন্ধৰ বাবে তেওঁলোকক জাননীও দিয়া নহ'ল, যিহেতুকে সিহঁতে পৰীক্ষাৰ বাবে ব্যস্ত হৈ আছে। হয়, যদি বা তেওঁলোক কোনোবাই আহিব পাৰে, শেহতীয়াকৈ হ'লেও তেওঁলোকো দিয়াৰ ব্যৱস্থা কৰিব। হয়, ভৱিষ্যতলৈ আমি চিন্তা কৰিব। সুন্দৰ এটা পদক্ষেপ। কি দিয়াৰ ব্যৱস্থা কৰিছে? তিল পিঠা, ঘিলা পিঠা, মাঘৰ বিহুৰ স্পেচিয়েল যিটো মানে আলু, মানে বিভিন্ন ধৰণৰ আলু, মিঠা আলু, কাঠ আলু আদি। হয়, ধন্যবাদ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ততাৰ মাজতে আমাক কিছু সময় প্ৰদান কৰিলে। মই দেখুৱাবলৈ বিচাৰিছোঁ জাতীয় বিদ্যালয়ৰ কাকপথাৰৰ চৌপাশটো এটা সুন্দৰ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলে এয়া মাঘ বিহু অৰ্থাৎ ভোগালী বিহুৰ পিঠা পনা খোৱাত ব্যস্ত হৈ আছে। শৃংখলাবদ্ধভাৱে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰত উদ্যোগ লোৱা শিক্ষক শিক্ষয়িত্ৰীসকল সঁচাকৈ ধন্যবাদৰ পাত্ৰ। মই আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ কেমেৰাটো। ভোগালীৰ এই চৌপাশটো দেখুৱাবলৈ বিচাৰিছোঁ জাতীয় বিদ্যালয় কাকপথাৰত কেনেদৰে উদযাপন কৰা হয়। এখন্তেক পিছতে আমি নাচ গানৰ ব্যৱস্থা কৰিম। তাৰ আগতে বিদ্যালয়ৰ অধ্যক্ষক আমি লগ কৰিব বিচাৰিছোঁ। তেওঁ বৰ্তমান পিঠা পনা গ্ৰহণ কৰি আছে। লগতে আমাৰ অতিথি ককাইদেউ আছে, অৰুণ ককাইদেউ আছে, লগতে আন এজন অতিথিও আছে। তেওঁলোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। মনৰ কথা জানিবলৈ বিচাৰিম জাতীয় বিদ্যালয় কাকপথাৰৰ বৰ্তমানৰ অধ্যক্ষ মুকিল নেওগ ডাঙৰীয়াৰ পৰা। ছাৰ, আপোনালোকক একেলগতে ভোগালীৰ ওলগ যাচিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ এটা পদক্ষেপ। জাতীয় বিদ্যালয় কাকপথাৰে 2-3টা বৰ্ষৰ আগৰ পৰা এই ভোগালীৰ পিঠা পনা খোৱাৰ যি পৰম্পৰা সৃষ্টি কৰিছে, আপোনালোক সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। আমাৰ যি পৰম্পৰা চুঙা পিঠা, তিল পিঠা, ঘিলা পিঠা আৰু মিঠা আলু, কাঠ আলু খোৱাৰ যি পৰম্পৰা ভোগালী বিহুত, গতিকে এইখিনি আপোনালোকৰ ইয়াত বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ আজিৰ দিনটোৰ মনৰ কথা কিছু জানিব বিচাৰিছোঁ। ধন্যবাদ। তোমালৈও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জাতীয় বিদ্যালয় কাকপথাৰে অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে।
1994 চনতেই প্ৰতিষ্ঠা হোৱা অসম জাতীয় বিদ্যালয় নুনমাটিৰ অধীনতেই জাতীয় বিদ্যালয় কাকপথাৰ জন্ম হৈছে 2004 চনৰ 1 জানুৱাৰী দিনটোত। আমি তেতিয়াৰ পৰাই অহৰহ চেষ্টা কৰি আছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ লগতে আমাৰ যাতে আহিবলগীয়া দিনত তেওঁলোকে মানৱ সম্পদলৈ ৰূপান্তৰিত হয়। গতিকে ইয়াৰ যোগেদি আমি একতা বান্ধোনেৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, অসমখন ধুনীয়া কৰিব পাৰোঁ, ভাৰতবৰ্ষখন ধুনীয়া কৰিব পাৰোঁ, পৃথিৱীত যাতে আমি ধুনীয়াকৈ জীৱন যাপন কৰিব পাৰোঁ, তাকেই এটা শিক্ষা দিবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। গতিকে আজিৰ দিনটো অনুভৱ বুলি কোৱাৰ লগে লগে খুব ভাল এটা অনুভৱ হৈছে, যিহেতু আজি খোৱাৰ বতৰ। গতিকে আমি ধুনীয়াকৈ সকলোৱে মিলি ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আছে আৰু গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ পৰা আমাৰ অধ্যক্ষ ডাঙৰীয়া আছে ডক্টৰ অৰুণ বৰুৱা, তাৰ লগতে আৰু এজন আমাৰ গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা আহিছে অতিথি। গতিকে তেওঁলোক দুইলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি এনেধৰণে উদযাপন কৰিবলৈ পাই খুব আনন্দিত আজি দিনটো। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খন্তেক পিছতে চাগৈ আপোনালোকৰ ইয়াত বিহুৰ নাচ গানৰ এই ব্যৱস্থাও কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত? নিশ্চয় হ'ব। খোৱাৰ পাছতে আমাৰ বিহু তেওঁলোকে ধুনীয়াকৈ ঘূৰণীয়া হৈ পেলাই এপাক নাচিব, আমি সকলোৱে নাচিম, ফূৰ্তি কৰিম। যিহেতু বিহুৰ আজি উৰুকা, বিহুৰ উৰুকা দিনত আমি সকলোৱে মিলি পেলাই খোৱাৰ উপৰিও আমি ধুনীয়াকৈ গীত মাতেৰে আমি সামৰিম। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা সুন্দৰ পদক্ষেপ। জাতীয় বিদ্যালয় কাকপথাৰ সঁচাকৈ জাকত জিলিকা হৈ তাৰে আমি আশা কৰিছোঁ। আৰু যি কৃষ্টি সংস্কৃতি আছে আমাৰ, কেৱল কৈ থাকিলে নহয়, এয়া আমি বিজ্ঞানসন্মতভাৱে কৰি দেখুওৱাৰ উচিত। গতিকে আমি ব্যৱসায়িক ক্ষেত্ৰত পিছ পৰি থকা নাই। ইয়াক ঘিলা পিঠা, তিল পিঠা চিনাকি কৰি দিবৰ কাৰণে চেষ্টা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলে। আৰু কেনেকৈনো চুঙা পিঠা পুৰি আনে চুঙাত, ঠিক তেনেকৈ আকৌ তিল পিঠা আটাইখিনি দিয়াৰ ব্যৱস্থা কৰা হৈছে, প্ৰয়াস কৰা হৈছে। আৰু এই পৰম্পৰা যাতে চলি থাকে তাৰে আশা কৰিছোঁ। লগতে আমাৰ অতিথি ছাৰ দুইজন আছে, আমাৰ আগতে লগ পাই থকা অৰুণ ককাইদেউ, আজিৰ দিনটোত মই ছাৰ বুলি সম্বোধন কৰিছোঁ। লগৰ বন্ধুক তেখেতকো আমি জাতীয় বিদ্যালয় কাকপথাৰৰ পৰা আদৰণি জনাইছোঁ। আপোনালোকৰ আজিৰ দিনটোত কেনেকুৱা অনুভৱ হৈছে জাতীয় বিদ্যালয় কাকপথাৰত পদাৰ্পণ কৰি? ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ তোমালৈ। হয়, ধন্যবাদ। ভাল লাগিছে। আচলতে নিমন্ত্ৰিত নহয় বাৰু, অনিমন্ত্ৰিত অতিথি এনেকুৱা এটা ভোগালীৰ জলপান গ্ৰহণত ধৰক অংশগ্ৰহণ কৰিব পায়, তেনেই সঁচাকৈ সুখী। ভাল লাগিছে, বহুতেই ভাল লাগিছে। আৰু ল'ৰা ছোৱালীবিলাকৰ জাতীয় বিদ্যালয়ৰ যদিও ছাত্ৰ ছাত্ৰী, মই নিজৰ ছাত্ৰ ছাত্ৰী বুলিও সদায় ভাবোঁ। হয় হয়, সদায় লগতে আছোঁ, লগৰ হিচাপে কেতিয়াও আমি কেতিয়াবা বিপদে আপদে সকলোতে আমি সকলো ক্ষেত্ৰতে দুখৰ সমভাগী হৈ আহিছোঁ এই স্কুলত। গতিকে এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ, সুন্দৰ মন্তব্য। আমি আচলতে সৌভাগ্য আপোনালোকক পালোঁ, হঠাতে পালোঁ। আপোনাৰ কেনে লাগিছে আমাৰ জাতীয় বিদ্যালয় কাকপথাৰলৈ আহি? বিদ্যালয়ত এনেকুৱা এটা পৰিৱেশ দেখি খুব ভাল লাগিছে। আপোনাৰ নামটো? অজয় উপাধ্যায়, গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী, মই পলিটিকেল ছায়েন্স। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো। এনেকৈ বিহু উদযাপন কৰা মোৰ হয়তো খুবেই কম, ইয়াত প্ৰথমবাৰহে দেখিছোঁ বুলি হয়, ইয়াৰ কাৰণে কাকপথাৰ জাতীয় বিদ্যালয়ক ধন্যবাদ দিবই লাগিব। অনিমন্ত্ৰিত হ'লেও আজি সকলোৰে লগত এনেকৈ বিহু কৰিবলৈ পায় আপোনাৰ লগতে বিদ্যালয়ৰ সকলোকে ধন্যবাদ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিল আপোনালোকক লগ পাই। মই ভিডিঅ'টি বেছি দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ জাতীয় বিদ্যালয় কাকপথাৰৰ যিটো পৰম্পৰা সৃষ্টি কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ, তাৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। খন্তেক পিছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজতে নাচ গানৰ ব্যৱস্থা কৰিম, অৰ্থাৎ বিহু মাৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ সকলোকে লগ পাম। ধন্যবাদ।